লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আছে ভাল খবৰ। এই ভাল খবৰ দিছে মোদী চৰকাৰে। মেট্ৰিক পাছ কৰিয়ে আকৌ কৈছো মেট্ৰিক পাছ কৰিয়ে লুভনীয় আৰু আকৰ্ষণীয় দৰমহাৰে লাভ কৰিব চৰকাৰী চাকৰি। হাজাৰ হাজাৰ পদ খালী হৈছে আৰু অতি শীঘ্ৰে আবেদনৰ তাৰিখ ঘোষণা কৰা হ'ব। ৰেল বিভাগে প্ৰকাশ কৰিছে তালিকা যে হাজাৰ হাজাৰ পদ খালী হৈছে ৰেল বিভাগত। কেৱল মাত্ৰ মেট্ৰিক পাছ কৰিলে হ'ল। মেট্ৰিক পাছ কৰাৰ পিছতে আকৰ্ষণীয় আৰু লোভনীয় দৰমহা লাভ কৰিব সেই চৰকাৰী চাকৰিয়ালে। এই মুহূৰ্তত এই ডাঙৰ খবৰ লৈ আহিছো। দশম শ্ৰেণী উত্তীৰ্ণ হলে পাব চৰকাৰী চাকৰি। লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আছে বিৰাটে এটা ভাল খবৰ। লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ প্ৰকাশ পাইছে ৩২,৪৩৮টা পদৰ বাবে বিজ্ঞাপন। ৰেল বিভাগে প্ৰকাশ কৰিলে গ্ৰুপ ডিৰ খালী হৈ থকা পদৰ বাবে বিজ্ঞাপন। এই মুহূৰ্তত জনাইছো ভাল খবৰ। দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব পদসমূহত। আবেদনকাৰী বয়স হ'ব লাগিব ১৮ বছৰৰ পৰা ৩৬ বছৰ। তেওঁলোকেহে আবেদন কৰিব পাৰিব আৰু অহা ২৩ জানুৱাৰীৰ পৰা আবেদন কৰিব পাৰিব। প্ৰকাশ কৰা হৈছে আবেদনৰ তাৰিখ ২৩ জানুৱাৰীৰ পৰা আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে ২২ ফেব্ৰুৱাৰী। www.rrbcdg.gov.in ৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব। কি কি পদৰ বাবে বিজ্ঞাপন ওলাইছে সকলোবোৰ এই মুহূৰ্তত জনাই আছো। এটা ভাল খবৰ এই মুহূৰ্তত। পইণ্টমেণ্ট এছিষ্টেণ্ট, এছিষ্টেণ্ট অপাৰেটৰ, এছিষ্টেণ্ট লকছিড, ট্ৰেক মেইনটেইনাৰ, এছিষ্টেণ্ট TL SCৰ বাবে খালী হৈছে পদ। আবেদনৰ মাচুল হৈছে ৫০০ টকা। অৱশ্যে CBTৰ পৰীক্ষাত অৱতীৰ্ণ হলে ৪০০ টকা ঘূৰাই দিয়া হ'ব। কিদৰে হ'ব নিৰ্বাচন প্ৰক্ৰিয়া সকলোবোৰ A to Z এই মুহূৰ্তত জনাই আছো। এই প্ৰক্ৰিয়াত কম্পিউটাৰ ভিত্তিক পৰীক্ষা, শাৰীৰিক দক্ষতা পৰীক্ষা, নথিপত্ৰ নিৰীক্ষণ আৰু চিকিৎসা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব আৰু ইয়াৰ পিছতে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। ১০০ নম্বৰৰ পৰীক্ষাত বহিব লাগিব পৰীক্ষাৰ্থী আৰু ৩ ঘণ্টাৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে পৰীক্ষাৰ বাবে। কিদৰে আবেদন কৰিব সকলোবোৰ এই মুহূৰ্তত জনাই আছো। কেনেধৰণে আবেদন কৰিব পাৰিব আপুনি। প্ৰথমে RRBৰ অফিচিয়েল ৱেবছাইটত আপুনি যাব লাগিব। অফিচিয়েল নটিফিকেশ্যন ডাউনলোড কৰক আৰু সকলো বিতং তথ্য পঢ়ক। নিযুক্তিৰ বাবে আবেদন কৰিবলৈ লিংকটোত আপুনি ক্লিক কৰিব লাগিব। যিটো ৱেবছাইট আছে তাত ক্লিক কৰিব লাগিব। আবেদন পত্ৰ পূৰণ কৰি প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰক। যিসমূহ ডকুমেণ্ট লাগে সেইসমূহ আপুনি আপলোড কৰক। আবেদন প্ৰপত্ৰৰ প্ৰিণ্ট আউট উলিয়াই ল'বলৈ আপুনি নাপাহৰিব আৰু দৰমহা হ'ব ১৮,০০০ টকা প্ৰতি মাহে। ১৮,০০০ টকা লাভ কৰিব যিসকলে নিযুক্তি লাভ কৰে, যিসকলে এই পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁলোকে চাকৰি পোৱাৰ পিছত প্ৰত্যেক মাহে ১৮,০০০ টকাৰ দৰমহা লাভ কৰিব। এই মুহূৰ্তত জনাই আছো এটা ভাল খবৰ। যিসকল নিবনুৱা যুৱক যুৱতী আছে, যিসকলে মেট্ৰিক পাছ কৰিছে, সেইসকল নিবনুৱা যুৱক যুৱতীৰ বাবে বিৰাট এটা ভাল খবৰ। এক লোভনীয় আৰু আকৰ্ষণীয় দৰমহাৰে চৰকাৰী চাকৰি ওলাইছে। আবেদন কৰিব পাৰিব আপুনি। কেৱল মাত্ৰ মেট্ৰিক পাছ কৰিলে হ'ল। মেট্ৰিক পাছ কৰা সকলো নিবনুৱা যুৱক যুৱতীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আমি জনাই আছো এই মুহূৰ্তত কেইবাটাও পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। www.rrbcdg.gov.in ৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব। অহা ২৩ জানুৱাৰীৰ পৰা আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে ২২ ফেব্ৰুৱাৰী। ২২ ফেব্ৰুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব। আকৌ কৈছো ২৩ জানুৱাৰীৰ পৰা আবেদন কৰিব পাৰিব আৰু আবেদনকাৰী বয়স হ'ব লাগিব ১৮ বছৰৰ পৰা ৩৬ বছৰ, অৰ্থাৎ ১৮ৰ পৰা ৩৬ বছৰ বয়সৰ নিবনুৱা যুৱক যুৱতীয়ে এই পদৰ বাবে, এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। ৰেল বিভাগে প্ৰকাশ কৰিছে গ্ৰুপ ডিৰ খালী হৈ থকা পদৰ বাবে বিজ্ঞাপন।
দশম শ্ৰেণী উত্তীৰ্ণ প্ৰতিজন প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব পদসমূহত www.rrbcdg.gov.in ৰ জৰিয়তে আবেদন কৰিব পাৰিব কি কি পদৰ বাবে বিজ্ঞাপন ওলাইছে আকৌ এবাৰ জনাইছো পইণ্টমেন এসিস্ট্যান্ট অপাৰেটৰ এসিস্ট্যান্ট লকসিড ট্ৰেক মেইনটেইনাৰ এসিস্ট্যান্ট টিএল এসিৰ বাবে খালি হৈছে পদ আৰু আবেদনৰ মাসুল হৈছে মাত্ৰ 500 টকা অৱশ্যে সিবিটিৰ পৰীক্ষাত আপুনি যদি সিবিটি পৰীক্ষাত অৱতীৰ্ণ হয় তেনেহলে আপোনাক 400 টকা ঘূৰাই দিয়া হ'ব কি দৰে হ'ব নিৰ্বাচন প্ৰক্ৰিয়া হেয়া জনাইছো এই মুহূৰ্তত এই প্ৰক্ৰিয়াত কম্পিউটাৰ ভিত্তিক পৰীক্ষা সিবিটি এয়া অৱতীৰ্ণ হ'ব লাগিব সমান্তৰালকৈ শাৰীৰিক দক্ষতা পৰীক্ষা হ'ব নথিপত্ৰ পৰীক্ষণ কৰা হ'ব আৰু চিকিৎসা পৰীক্ষাটো অৱতীৰ্ণ হ'ব লাগিব তাৰ পিছতে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব 1 নম্বৰৰ পৰীক্ষাত বহিব লাগিব পৰীক্ষাৰ্থীসকল কেনে ধৰণে আবেদন কৰিব আমি কৈছো প্ৰথমে আৰআৰবিৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব www.rrbcdg.gov.in ৰ জৰিয়তে আপুনি এই অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব লাগিব ইয়াৰ পিছত আপুনি অফিচিয়েল নটিফিকেশন ডাউনলোড কৰক আৰু সকলো বিতংকে পঢ়িলক বিতং তথ্য পঢ়িলক আৰু নিযুক্তিৰ বাবে আবেদন কৰিবলৈ আপুনি লিংকটোত ক্লিক কৰিব লাগিব আবেদন পত্ৰ পূৰণ কৰি প্ৰয়োজনীয় নথিপত্ৰ আপুনি আপলোড কৰক জিঅমো তাত আপোনাৰ উল্লেখ থাকিব কি কি ডকুমেন্ট আপুনি সাবমিট কৰিব লাগিব হে আপুনি আপলোড কৰক আৰু তাৰ পিছত আপুনি আবেদনৰ মাসুল দিয়ক 500 টকা আৰু আবেদনৰ মাসুল দি আবেদন পত্ৰ আপুনি জমা কৰক ইয়াৰ পিছত আবেদনৰ প্ৰপত্ৰৰ প্ৰিন্ট আউট উলিয়াবলৈ আপুনি নাপাহৰিব পিছত কাম দিব প্ৰিন্ট আউটটোৱে আকৌ কৈছো 18000 টকাৰ লোভনীয় আকৰ্ষণীয় দৰমহাৰে হাজাৰ পদ খালি কৰিছে ৰেল বিভাগে মেট্ৰিক পাস কৰি আপুনি আকৰ্ষণীয় আৰু লোভনীয় দৰমহাৰে সৰকাৰী চাকৰি পাব কেৱল মাত্ৰ মেট্ৰিক পাস কৰিলে হল আৰু বয়স হ'ব লাগিব 18 বছৰৰ পৰা 36 বছৰ 18 বছৰৰ পৰা 36 বছৰৰ লোকসকলে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব আবেদনৰ অন্তিম তাৰিখ হৈছে 22 ফেব্ৰুৱাৰী ভিতৰত আবেদন কৰিব লাগিব অহা 23 জানুৱাৰীৰ পৰা আবেদন কৰিব পাৰিব আপুনি বয়স হ'ব লাগিব 18 বছৰৰ পৰা 36 বছৰ আবেদনৰ মাসুল হৈছে 500 টকা আৰু লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব 1 নম্বৰৰ পৰীক্ষাত বহিব লাগিব আবেদনকাৰী আমি আকৌ কৈছো প্ৰথমে আৰআৰবি অফিচিয়েল ৱেবছাইটত যাব লাগিব অফিচিয়েল নটিফিকেশন ডাউনলোড কৰিব লাগিব আৰু সকলো তথ্য নিজৰ সুবিধাৰ্থে বিতংভাৱে আপুনি পঢ়িলক ইয়াৰ পিছত আবেদন কৰিবলৈ আপুনি কাখত থকা লিংকটোত ক্লিক কৰিব লাগিব আবেদন পত্ৰ পূৰণ কৰাৰ পিছতে প্ৰয়োজনীয় নথিপত্ৰ আপুনি আপলোড কৰক ইয়াৰ পিছত আবেদনৰ মাসুল দি আবেদন পত্ৰ জমা দিয়ক আৰু আবেদনৰ প্ৰপত্ৰ প্ৰিন্ট আউট আপুনি উলিয়াই লওক এনে ধৰণে এয়া মুকলি কৰা হৈছে 32438 টা পদৰ বাবে বিজ্ঞাপন 32438 টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে কেৱল মাত্ৰ মেট্ৰিক পাস কৰিলে আপুনি লাভ কৰিব সৰকাৰী চাকৰি ৰেল বিভাগে মুকলি কৰিছে 32438 টা পদ দৰমহা হৈছে 18000 টকা 18000 টকাৰ পৰা আৰম্ভ হ'ব প্ৰত্যেক মাহে আপুনি 18000 টকা কৈ লাভ কৰিব 32438 টা পদৰ বাবে এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছে লাখ লাখ নিবনুৱা যুৱক যুৱতীক ভাল খবৰ দিছে মোদী চৰকাৰে আৰু ৰেল বিভাগে প্ৰকাশ কৰিছে ইয়া গ্ৰুপ ডিৰ খালি হৈ থকা পদৰ বাবে বিজ্ঞাপন কেৱল মাত্ৰ দশম শ্ৰেণী উত্তীৰ্ণ হলে হল ক্লাস 10 পাস কৰিলে হল আপুনি বয়স 18 বছৰৰ পৰা 36 বছৰ হ'ব লাগিব তেতিয়া আপুনি আবেদন কৰিব পাৰিব আৰু পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আপুনি লাভ কৰিব এটা সৰকাৰী চাকৰি কোনো ধৰণৰ ঘুষ দিয়াৰ কথাই নপৰে এটকাৰা ঘুষ নিদিয়াকৈ আপুনি সৰকাৰী চাকৰি লাভ কৰিব গ্ৰুপ ডিৰ খালি হৈ থকা পদসমূহৰ বিজ্ঞাপন প্ৰকাশ কৰিছে ৰেল বিভাগে কেৱল মাত্ৰ দশম শ্ৰেণী উত্তীৰ্ণ হলে লাভ কৰিব সৰকাৰী চাকৰি এটা বিৰাতে ভাল খবৰ মেট্ৰিক পাস কৰি পাব লোভনীয় দৰমহাৰে সৰকাৰী চাকৰি মেট্ৰিক পাস নিবনুৱা যুৱক যুৱতীক ভাল খবৰ দিয়া হৈছে 32438 টা পদৰ বাবে সৰকাৰী চাকৰিৰ বাবে এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছে